নিজৰ স্বামীৰ জীৱনক নিজৰ কৰি লৈছিল সৃজনাই আৰু সেই সৃজনাৰ স্বামী আজি আমাৰ মাজত নাই বিবেক আৰু সৃজনাৰ কাহিনী হয়তো সামাজিক মাধ্যমত আমি সকলোৱে শুনিছো কিন্তু ইয়াৰ পৰা আমি এটা ডাঙৰ শিক্ষা লাভ কৰো জীৱনক ভাল পাব লাগে যি সময়ত আমি আমাৰ মেটেৰিয়েলিষ্টিক নিডছ ফিজিকেল নিডছৰ কথা আলোচনা কৰি থাকো সৃজনা আৰু বিবেকৰ কাহিনীয়ে শিকায় যে প্ৰকৃততে জীৱনে আপোনাক যিমান বেয়াকৈ আক্ৰমণ নকৰক কিয় জীৱনক বেয়া পাব নালাগে বিবেক অসুস্থ বিবেকে খোজ কাঢ়িবলৈ টান পায় কিন্তু সৃজনাই ইমান দিনে ইমান বছৰে তাৰ কাষৰ পৰা নাটৰি নেপালত থকাৰ অৱস্থাত ইউএছৰ ইউনিভাৰ্চিটি অফ জৰ্জিয়াত ডিপাৰ্টমেণ্ট অফ ফিজিক্স এণ্ড এষ্ট্ৰনমিত PhD কৰিবলৈ বিবেক গৈছিল কিন্তু সেইখিনি মুহূৰ্তৰ কেইটামান দিন পূৰ্বে এই কথা গম পালে যে থাৰ্ড ষ্টেজ কেঞ্চাৰ বা এটা ব্ৰেইন টিউমাৰ তেওঁৰ ব্ৰেইনৰ লেফ্ট ফ্ৰণ্টেলত আইডেণ্টিফাই কৰা হৈছে আৰু ইয়াৰ পিছত কি যি সময়ৰ সকলো ভাঙি পৰে সৃজনাই এই কথাটো মন কৰি ৰাখিলে যে বিবেকৰ লগতে তেওঁ নিজে নাভাঙে দুজন মানুহ অকলশৰীয়া হ'ব পাৰে আৰু তাৰে উদাহৰণ বিবেক আৰু সৃজনাই দিয়ে ডিচেম্বৰ 19 তাৰিখে বিবেক আমাক এৰি থৈ গুচি যায় কিন্তু বিবেক আৰু সৃজনাই শিকাই থৈ যায়